সাক্ষাৎ কৰিব পাৰিলোঁ। তেখেতসকললৈ মই প্ৰণাম জনাইছোঁ। আৰু উপস্থিত থকা আমাৰ শিক্ষা বিষয়া, আমাৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকল, আমাৰ বিদ্যালয়ৰ অধ্যক্ষকে প্ৰমুখ কৰি শিক্ষক কৰ্মচাৰী সকলোকে মই নমস্কাৰ জনাইছোঁ। আমাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী উপস্থিত আছে, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত উপস্থিত আছে। 1957 চনতেই স্কুলখনৰ প্ৰতিষ্ঠা হৈছিল। স্বাধীনতাৰ 10 বছৰৰ পাছত কিমান এখন পুৰণি ঐতিহ্যপূৰ্ণ বিদ্যালয়। এই অঞ্চলৰ ইমান মেধাৱী ছাত্ৰ ছাত্ৰী ওলাই গৈছে, চব এইখন বিদ্যালয়ৰ পৰাই গৈছে। ইমান চাকৰিয়াল আছে, কাৰণ আগৰ দিনত এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাক নাছিল, এই চৰকাৰী বিদ্যালয়বিলাকে আছিল। ইয়াৰ যি প্ৰতিষ্ঠাপক অধ্যক্ষ, তেতিয়া হেডমাষ্টাৰ বুলি কৈছিল, হাইস্কুল আছিল, শ্ৰদ্ধাৰ বানেশ্বৰ গগৈ ডাঙৰীয়া, তেখেতে আমাৰ ঘৰলৈ প্ৰায় গৈছিল, দেউতাৰ লগত খুব বন্ধু আছিল। তেতিয়া আমাৰ দেউতাও হেডমাষ্টাৰ আছিল, প্ৰতিষ্ঠাপক হেডমাষ্টাৰ মেলমৰ হাইস্কুলত। সেইকাৰণে তেখেতকো মই আজি শ্ৰদ্ধাৰে কৰিছোঁ, সন্মান জনাইছোঁ যে তেখেতে সেই সময়ত আগভাগ লৈ বিদ্যালয়খনক প্ৰতিষ্ঠা কৰিবলৈ ওলাই আহিছিল। আগৰ দিনৰ বিদ্যালয়বিলাক গাঁৱৰ ৰাইজে স্থাপন কৰিছিলে, কোনোবা এজন নেতৃস্থানীয় লোকৰ নেতৃত্বত ৰাইজে বাঁহ বেত তুলি পেলাই নিৰ্মাণ কৰিছিলে। সেইটো আজি ছাত্ৰ ছাত্ৰীসকলে এইটো নুবুজিলে। আৰু যিবিলাক ছাত্ৰ ছাত্ৰী থাকে তেখেতসকলেও কৰ্মত লাগিছিল, বনোৱা কাৰ্য। সেইখিনি আমিও আগতে আমাৰ স্কুলত পঢ়ি থাকোঁতে আমি প্ৰতিষ্ঠা কাৰ্যত আমিও লাগিছিলোঁ, স্কুলৰ উন্নয়নৰ কাৰণে আমিও হাতে কামে লাগিছিলোঁ। আজিকালি সেই পৰিৱেশ নাই, চৰকাৰৰ ফালৰ পৰাই ডাঙৰ ডাঙৰ পুঁজি আহে। কিন্তু এইটো ভাল লাগে যে এইখন হাইস্কুলত এতিয়াও 700 ছাত্ৰ ছাত্ৰী আছে, আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলত 200 কিমান আছে? 220 জন আছে। কাৰণ বহুত স্কুলত হায়াৰ ছেকেণ্ডেৰী দিয়া হ'ল, ক'ৰবাত এজন, ক'ৰবাত দুজন, তেনেকুৱা স্কুলো মই পাইছোঁ। সেইকাৰণে এই বিদ্যালয়খনে যে ইয়াৰ শিক্ষাৰ যিখিনি প্ৰয়োজনীয় বস্তু, যিখিনি প্ৰয়োজনীয় ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, সেইখিনি আমি চৰকাৰৰ ফালৰ পৰা দিবলৈ প্ৰস্তুত আছোঁ। আৰু যে ইয়াৰ চাহিদা পূৰাইছে, এই 700 ছাত্ৰ ছাত্ৰীৰ উপস্থিতিয়ে জনাই দিছে যে এই স্কুলখনৰ ইয়াত যথেষ্ট চাহিদা আছে। তাত বহু স্কুলটো আপোনালোকে জানে যে বন্ধ হৈ গৈছে ছাত্ৰ ছাত্ৰীৰ অভাৱত। বহু স্কুল তেনেকৈ বন্ধ হৈ বেলেগৰ লগত এমালগেমেশ্যন হ'বলগীয়া হৈছে। আৰু এইটো 50 বছৰীয়া ঘৰ নহয়নে ছাৰ? এই যিটো ঘৰৰ তললৈ আছে 50 বছৰীয়া ছাৰ ঘৰ। সেইকাৰণে আপোনালোকৰ ইতিমধ্যে এটা ডাঙৰ ভাল বিল্ডিঙৰ এপ্ৰুভ হৈছে, অতি সোনকালে তাৰ নিবিদা হ'ব।